নমস্কাৰ। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাব লৈছোঁ, আপোনালোকে অকণমান মৰম দিব। এয়া এতিয়া মহৰি কেম্পলৈ ওলাই আহিছোঁ, বিশেষ এটা বস্তু শিকিম বুলি। পিছত আপোনালোকক জনাই আছোঁ কিনো শিকিম, কিনো কৰিম, দেখুৱাম আপোনালোককো। এয়া আজি বৰষুণ দিছে, আপোনালোকৰ ফালে ৰ'দ দিছেনে বৰষুণ দিছে? এতিয়া কিন্তু অকণমান বতৰটো মুকলি কৰিছে, সেইকাৰণে ওলাই আহিছোঁ, চাই থাকক। এয়া চাওকচোন, পৰিৱেশ আজি কিন্তু বহুত ঠাণ্ডা। এয়া অকলে খোজকাঢ়ি আহি আছোঁ ৰাস্তাই। স্কুল ছুটি হৈছে, ষ্টুডেণ্টবিলাক কিছুমান লগ পাইছোঁ। এয়া ঘৰলৈ গৈ আছে সিহঁতো। এয়া ময়ো অকলে গৈ আছোঁ। আপাহঁতৰ ঘৰত সোমাই বাৰ লগত যাম। ইমান দূৰ খোজকাঢ়ি আহিবলৈ বহুত টাইম লাগে, 15 মিনিটমান লাগে ঘৰৰ পৰা এয়া তিনিআলি আহিবলৈ। চাই থাকক আপোনালোকে। এয়া দেখিছেনে, এতিয়া ঘূৰি আহিছোঁ, পথাৰে গৈ আছোঁ। আৰু এয়া দেখিছেনে, এতিয়া খেতিৰ সময় হৈছে যিহেতু মাটিবিলাকো অলপ হাল বাবলৈ ধৰিছে। আৰু মানুহে আজি আৰু কেইদিনমানহে পথাৰেদি আহিব পাৰিম বৰষুণ নিদিলে, কিন্তু নহ'লে ৰাস্তাইদিয়ে আকৌ যাব লাগিবগৈ। ৰাস্তাই গ'লে যে বহুত দূৰ আমাৰ ঘৰৰ পৰা মহৰি কেম্পলৈ। পথাৰে গ'লে এনেই 5 মিনিটমানতে পাই যায়, সেইকাৰণে পথাৰে গৈ ভাল লাগে। চাওকচোন, সন্ধিয়া টাইমত ইমান ভাল লাগে পৰিৱেশটো চাই। আৰু এয়া গাই গৰু মানুহে লৈ গৈ আছে ঘৰলৈ। কঠীয়া পেলাইছে, গাই গৰুবোৰ এতিয়া বান্ধিব ধৰিছে, এতিয়া মেলি দিব নোৱাৰি আৰু। বাই, আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায়, কমেণ্ট এটা কৰি জনাব। বাই।